হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি দেখিছেই কিনো বনাবলৈ লৈছোঁ। আপোনালোকে চাগে নিশ্চয় গম পাইছে দুটা বস্তু দেখি, হয় ইডলি নহয় ধোচা। আজি বনাবলৈ লৈছোঁ একেবাৰে চাফেদ নাস্তা। হয়, আপোনালোকে ঠিকে ধৰিছে, আজি মই ইডলি বনাবলৈ লৈছোঁ। অকল মই বুলি নহয় দেই, মই যোগালীহে, পেহীয়েহে বনাইছে। এয়া চাউলখিনি আগতীয়াকৈ তিয়াই থোৱা হৈছিলে। চাউলখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত এটা থিক পেষ্ট বনাই লোৱা হৈছে। একে পাত্ৰতে এতিয়া দাইলখিনিও লোৱা হৈছে। দাইল বুলি ক'লে সাধাৰণতে উৰদ দাল লোৱা হৈছে আজি, সেইকাৰণে উৰদ দাল দিয়ে বনাম বুলি ভাবিছোঁ। এয়াও পেষ্ট কৰা হৈ গ'ল, একেবাৰে থিক পেষ্ট বনোৱা হৈ গ'ল। একেটা পাত্ৰতে গোটেইখিনি একেলগতে মিক্স কৰি লোৱা হ'ব। আপোনালোকে ইচ্ছা অনুসৰি আপোনালোকে বেকিং চ'দাও দিব পাৰে। মই কিন্তু ইয়াত বেকিং চ'দা দিয়া নাই, আন্দাজমতে নিমখ দি একেলগে এতিয়া মই মিক্স কৰি ল'লোঁ। মিক্স কৰি পেলাই অকণমান সময় থৈ দিলোঁ। আচলতে অকণমান সময় থৈ দিলে ভালো হয়, অকণমান থিকনেছৰ নিচিনাও হয়। এতিয়া মই টেঙা দৈ দি দিছোঁ। সাধাৰণতে টেঙা দৈ দিলে খাবলৈ আৰু ভাল হয়। ইডলি বনালে সাধাৰণতে টেঙা দৈ মই দিওঁৱেই, সেইকাৰণে টেঙা দৈও দি দিছোঁ। এতিয়া বিশেষকৈ পাত্ৰত এনেকৈ উঠাই দিয়াও হৈছে। দেখিছেনে বাৰু, ইমান সুন্দৰকৈ আচলতে বনোৱাও হৈ গৈছে। ইডলি ষ্টেণ্ডত সাধাৰণতে এনেকৈ কুকাৰত দি দিয়া হৈছে, ষ্টিম কৰা হৈছিলে। বিশেষকৈ খুব বেছি টাইম নালাগে, যিহেতু প্ৰেছাৰ কুকাৰতে বনোৱা হৈছে। 3টা হুইচেলৰ পাছত এয়া ৰেডি হৈ গ'ল। আৰু আপোনালোকে ষ্টিম বুলি এনেকৈ কৰিবলৈ খুজিলে 20 মিনিট লাগিব। ইমান সুন্দৰকৈ আচলতে হৈ গৈছে, দেখিছেনে? দিওঁতে অকণমান খালি তেলো গ্ৰীজ কৰি লোৱা নহ'ল, তথাপিও সুন্দৰকৈ এনেকৈ বনোৱা হৈ গৈছে। আপোনালোকে বাৰু ঘৰত ইডলি বনাই খাইছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। লগতে কিন্তু আজি অকণমান বেলেগ কৰিবলৈ কাৰণে ধনিয়া চাটনি বনোৱা হৈছিলে। আপোনালোকে পিনাট চাটনিও বনাব পাৰে। এয়া ৰেডি হৈ গ'ল। আজিনো ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।